গাইজ গুড ইভিনিং। ছোৱালীজনী স্কুল খুলিছে। ল'ৰাটোৰ গা বেয়া, এইটো কাৰণে আহিব দিয়া নাই। আজি আপোনালোকক মানে বহুত দুখ লাগে মানে ক'বলৈ ভাষাই নাই, ইমান বেয়াকৈ দুখ লাগে। চাওকচোন বাৰু, ইমান কষ্ট কৰি ডাঙৰ দাদাই খেতিবিলাক কৰি এনেদৰে গেলি পচি শেষ হৈ যায়। এয়া চাওক, নিগনি এনেকৈ কুটি মানে গেলি যায় আৰু বেছি দিনলৈকে নাথাকে। তাৰপিছত এইবিলাক ময়ো লৈ যাওঁগৈ। এদিনা দিছিলোঁ ভিডিঅ' এটা, গাহৰিক দিবলৈ সিজাই দিওঁগৈ আৰু তথাপিও মানে ইমান কষ্টৰ মাজত মানে অকণমান বিকিব পালে ভাল লাগে আৰু মনটো। ইয়াত ডাঙৰ কেৰিয়াত বনাই সৰু নবৌ দিয়ে, ময়ো বনাই দিওঁগৈ। এতিয়া চাওক, তাৰপিছত পথাৰলৈ যাওঁচোন ব'লক। এতিয়া অকণমান দেখুৱাম আপোনালোকক। ছোৱালীজনী স্কুল মানে ছুটি হোৱা নাই, এইবাবে আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিলোঁ আৰু। আহি পাই গ'লোঁ মই। এইদিনা 2 গাড়ী বিকিলে, তাৰপিছত এইবিলাক মানুহ লগাই থৈছে। এয়া চাওক, গৈছে। এয়া চাওক, ইমান কিনিৰ পৰা একদম তালে চাওক, ইমান কষ্টৰ মাজত মানে চাওক বাৰু আপোনালোকে অকণমান মানে ভাবি চাওক, ইমান কষ্ট কৰি মানে তেনেদৰে গেলি যায় এপাল। মানে বেছি দুখ হোৱাৰ কাৰণে মই ভিডিঅ' কৰিব মন নাছিলে, কিন্তু আজি বনাব মন গ'ল, মানে সহ্য নহ'ল মনটো। বনাই মানে আপোনালোককো জনাবলৈ মন গ'ল মানে। এয়া 1 গাড়ী লৈ গৈছে। এইদিনাৰ পৰা মানে বিক্ৰী কৰিয়ে আছে আৰু অলপ। এয়াই এতিয়ালৈকেও গোমধানবিলাক আছে। আপোনালোকে যদি ল'ব বিচাৰে আহিব গাইজ। ভালকৈ বুঢ়া হোৱা নাই, কুমলীয়া হৈ আছে। এয়া যোৱা বছৰ বাৰিষাত একদম গেলি শেষ হৈ গ'ল। দাদাৰ মানে নচিবত লিখা আছে চাগে, এইটো কাৰণে হৈছে বুলি নিজকে নিজে অলপ ভাবি মেলি আছে আৰু। কি কৰিম, উপায় নাই। ইমান কষ্ট কৰি ইমান কষ্ট কৰিছে বেচেৰাটো, মানে সঁচাকৈ ক'বলৈ ভাষা নাই, ইমানেই বেয়া লাগে। এয়া খাবলৈ ইমান ভাল লাগিছে। ৰাতি 3টামান দি পঠিয়াইছিলেগৈ, ছোৱালীজনী লৈ আনিছিলেগৈ। মই মানে লৈ যাবলৈ মানে ভাল নালাগে আৰু, ইমান কষ্ট কৰি এটকা নোপোৱাকৈ মানে লৈ যাবলৈ বেয়া লাগে আৰু। তাৰপিছত খাবলৈ কয়, তাৰপিছত তথাপিও বেয়া লাগে আৰু, মানে অকণমান বিকক বুলি ভাবোঁ। ইমান পইচা পেলাই মেলি সঁচাকৈ বেয়া লাগে একদম। অকণমান কষ্ট কৰি এটকা 2 টকা পাব লাগে, হয় নাই? এয়া চাওক, কাৰোবাক লাগে যদি যোগাযোগ কৰিব গাইজ, কমেণ্ট দিব। ইউটিউবত চাইছে যদি ইউটিউবত দিব, কমেণ্ট কৰিব। এই গোমধান লাগে যদি কাৰোবাক কিনিবলৈ আৰু বিক্ৰী কৰিম। তাৰপিছত ইউটিউবত চাইছে যদি ইউটিউবতে কমেণ্ট কৰিব লাগিব বুলি। আপোনালোকে যোগাযোগ কৰিলে মই দাদালৈ যোগাযোগ কৰি দিম আৰু। দাদাৰ ফোন নাম্বাৰটো মই দি দিম বাৰু। এয়া চাওক, আপোনালোকে ভালকৈ যোগাযোগ কৰি লৈ যাব পাৰে গোমধান। ৰঙালাও ইমানখিনি নাই আৰু, অস্তাকে বিক্ৰী কৰি দিলে দাদায়ে। আমিয়ে ক'লোঁ মানে ইমানখিনি কষ্ট কৰি নিগনিবিলাক খাই শেষ কৰাতকৈ মানে বিকি দিয়াই ভাল বুলি ক'লোঁ আৰু। তাৰপিছত এতিয়া গোমধান আপোনালোকে লাগে যদি যোগাযোগ কৰিব গাইজ দেই। মই মানে এইটো কাৰণে ভিডিঅ'টো কৰিবলৈ মন গ'ল আৰু, মানে এনেকৈ যোগাযোগ কৰি কিছুমানে ল'বই নেকি বুলি, বেপাৰীবিলাকে। এয়া চাওক, ইমান কষ্ট কৰি আমি হোৱা হ'লে একদম কিবা নিচিনা হৈ গ'লহেঁতেন। দাদাৰ ধৈৰ্য বহুত আছে, কিন্তু ক'ব লাগিব। এইটো কাৰণে ধৈৰ্যৰ ফল সদায় মিঠা বুলি কয়, কিন্তু কষ্টৰ ফল মিঠা বুলি কয়। কষ্টৰ ফলটো দাদাৰ মানে একদম নচিবত আছিলে চাগে, এইটো কাৰণে পাইছে, এইটো কোৱা নাই বাৰু। ইমান কষ্ট কৰি পেলাই খেতিবিলাক কৰিছে, কিন্তু সফল হোৱা নাই, মানে নষ্ট হৈ গৈছে বেছিকৈ।
তাৰপিছত দামো কম। চ' আপোনালোকে যোগাযোগ কৰিব গাইজ দেই। কেনে পালে কমেণ্ট কৰি জনাব ভিডিঅ'টো। সকলোৱে মৰম কৰিব।